নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে। আজিৰ ভিডিঅ'টিত ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্স ছাবজেক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু ইয়াতে তোমালোকৰ যিকেইটা MCQ কুৱেশ্যন সেইকেইটা এনচাৰ কৰি দিয়া হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1A। অ'কে, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন? অপশ্যন 1 জন মিল্ডেন হল, অপশ্যন 2 ভাস্কো দা গামা, অপশ্যন 3 ফ্ৰান্সিছ ড্ৰেক, অপশ্যন 4 বাৰ্থল মিউডিয়াছ। অ'কে, এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ অপশ্যন 3 ফ্ৰান্সিছ ড্ৰেক। অৰ্থাৎ ফ্ৰান্সিছ ড্ৰেকে কি কৰিছিলে? জলপথেৰে সমগ্ৰ পৃথিৱীখন প্ৰদক্ষিণ কৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁ আছিলে এজন ইংৰাজ নাবিক। অ'কে, তেওঁৰ নাম হৈছে ফ্ৰান্সিছ ড্ৰেক। গতিকে তোমালোকৰ একৰ এ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 ফ্ৰান্সিছ ড্ৰেক। নেক্সট কুৱেশ্যন নম্বৰ বি। ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিলে? অপশ্যন 1 1861 চনত, অপশ্যন 2 1833 চনত, অপশ্যন 3 1600 চনত, অপশ্যন 4 1961 চনত। ভাৰতীয় পৰিষদ আইন 1861 চনত প্ৰণয়ন কৰা হৈছিলে, অৰ্থাৎ 1861 চনত প্ৰণয়ন কৰা হৈছিলে। গতিকে অপশ্যন 1টো হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ চি। ভাৰতত পোনপ্ৰথম ছপাশাল ক'ত স্থাপন হৈছিলে? অপশ্যন 1 শদিয়া, অপশ্যন 2 শ্ৰীৰামপুৰ, অপশ্যন 3 দিল্লী, অপশ্যন 4 থানে। ভাৰতত পোনপ্ৰথমে ছপাশাল শ্ৰীৰামপুৰত প্ৰতিষ্ঠা কৰা হৈছিলে বা স্থাপন কৰা হৈছিলে। অপশ্যন 2 হ'ব ইয়াতে কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ ডি। UPAৰ সম্পূৰ্ণ অৰ্থ কি? UPA কি আমি সকলোৱে জানো, এইটো পলিটিকেলৰ লগত জড়িত। UPAৰ প্ৰথম অৰ্থটো কৈছে ইয়াতে অপশ্যন 1 ইউনিট প্ৰভিজনেল এলাইনমেণ্ট, অপশ্যন 2 ইউনাইটেড পিপলছ এছ'চিয়েশ্যন, অপশ্যন 3 ইউনিভাৰ্চেল পলিটিকেল এলায়েন্স, অপশ্যন 4 ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। UPAৰ সম্পূৰ্ণ অৰ্থ হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। অপশ্যন 4 হ'ব ইয়াতে কাৰেক্ট এনচাৰ। UPAৰ ফুল ফৰ্ম হৈছে ইউ টু দি ইউনাইটেড, পি টু দি প্ৰগ্ৰেছিভ আৰু এ টু দি এলায়েন্স। ঠিক আছে, গতিকে অপশ্যন 4 হ'ব তোমালোকৰ ডি কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ ই। অজন গেছৰ স্তৰটো ক'ত অৱস্থিত? অপশ্যন 1 ট্ৰপ'স্ফিয়াৰ, অপশ্যন 2 ষ্ট্ৰেট'স্ফিয়াৰ, অপশ্যন 3 মেছ'স্ফিয়াৰ, অপশ্যন 4 থাৰ্ম'স্ফিয়াৰ। আমি জানো যে অজন গেছৰ যিটো স্তৰ সেইটো ট্ৰপ'স্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোত আছে, অৰ্থাৎ ষ্ট্ৰেট'স্ফিয়াৰ স্তৰটোত অজন গেছৰ স্তৰটো আছে। অ'কে, গতিকে অপশ্যন 2টো হ'ব ইয়াতে কাৰেক্ট এনচাৰ। অজন গেছৰ স্তৰটো ষ্ট্ৰেট'স্ফিয়াৰত স্তৰত অৱস্থিত। অ'কে, এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ অপশ্যন 2 ষ্ট্ৰেট'স্ফিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ এফ। মুছলিম লীগ দলটো কেতিয়া জন্ম হয়? অপশ্যন 1 1922 চনত, অপশ্যন 2 1924 চনত, অপশ্যন 3 1952 চনত, অপশ্যন 4 1906 চনত। আমি সকলোৱে জানো যে মুছলিম লীগ দলটো গঠন হৈছিলে স্বদেশী আন্দোলনৰ সময়ত, অৰ্থাৎ 1905 চনত বংগ বিভাজনৰ পিছত 1906 চনত। গতিকে তোমালোকৰ মুছলিম লীগ দলটো গঠন কৰা হৈছিলে 1906 চনত। গতিকে কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ অপশ্যন 4 1906 চনত। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ জি। পলাচী যুদ্ধৰ নবাব কোন আছিলে? অপশ্যন 1 ৰবাৰ্ট ক্লাইভ, অপশ্যন 2 চিৰাজ উদ্দৌলা, অপশ্যন 3 লৰ্ড ডেলহাউচি, অপশ্যন 4 ৱাৰেন হেষ্টিংছ। এইটোতো অপশ্যনকেইটাই বহুত সহজ কৰি দিছে তোমালোকৰ ন। পলাচী যুদ্ধৰ নবাব বুলি ক'লে নিশ্চয় তেওঁ ভাৰতীয় মূলৰ মানুহ হ'ব লাগিব, হয়নে? গতিকে ৰবাৰ্ট ক্লাইভটো ভাৰতীয় মূলৰ মানুহ নহয়, তেওঁ আছিলে ইংৰাজ। লগতে লৰ্ড ডেলহাউচিও আছিলে ইংৰাজ। লগতে তোমালোকৰ অপশ্যন 4 ৱাৰেন হেষ্টিংছো আছিলে ইংৰাজ। গতিকে ইয়াতে কাৰেক্ট এনচাৰ বাকী কি থাকিলে তোমালোকৰ অপশ্যন 2 চিৰাজ উদ্দৌলা। গতিকে পলাচী যুদ্ধৰ নবাব আছিলে চিৰাজ উদ্দৌলা। অ'কে, বাকী কেইজন ইংৰাজ ব্যক্তি, তেওঁলোকতো নবাব হ'বই নোৱাৰে। গতিকে তোমালোকৰ জি নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 চিৰাজ উদ্দৌলা। নেক্সট এইচ। বায়ু প্ৰবাহৰ মূল কাৰণটো? অপশ্যন 1 আৰ্দ্ৰতাৰ তাৰতম্য, অপশ্যন 2 চাপৰ তাৰতম্য, অপশ্যন 3 মাধ্যাকৰ্ষণ শক্তি, অপশ্যন 4 অপকেন্দ্ৰিক বল। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে যে বায়ু প্ৰবাহৰ মূল কাৰণটো হৈছে চাপৰ তাৰতম্য। চাপৰ তাৰতম্যৰ কাৰণে বায়ু এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। নেক্সট কুৱেশ্যন নম্বৰ আই। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন 1 কাৰ্ল মাৰ্কছ, অপশ্যন 2 চিত্তৰঞ্জন দাস, অপশ্যন 3 মতিলাল নেহৰু, অপশ্যন 4 উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী। গতিকে অপশ্যন 4 হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ যে। প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহৰ নামটো হ'ল? অপশ্যন 1 চাইক্লন, অপশ্যন 2 হাৰিকেন, অপশ্যন 3 উইলি, অপশ্যন 4 টাইফুন। প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয়
উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহৰ নামটো হৈছে টাইফুন অপশ্যন 4 হৈছে ইয়াতে কাৰেক্ট এনচাৰ নেক্সট তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোত এনচাৰ লিখিব দিছে যেনে নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজা চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণ কি ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য গতিকে এনেকৈ তোমালোকৰ কেইটামান কুৱেশ্যন দিয়া আছে যিকেইটা তোমালোকে খুব ধুনীয়াকৈ লিখিব লাগিব ওকে নেক্সট তোমালোকৰ চমুটুকাও লিখিব দিছে যেনে গৰ্জন মুখৰ 40 অৰ্থবিজ্ঞানী ইনচেলবাৰ্গ ফৰ্ট উইলিয়াম প্ৰাৰ্থনা সমাজ ওকে নেক্সট 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ উত্তৰ লিখিব দিছে উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল প্লাবন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা বা গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ৰাজনৈতিক দলৰ ভূমিকা সম্পৰ্কে লিখিব দিছে দেন 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ গ্ৰাফ কেই প্ৰকাৰ আৰু কি যিকোনো এটা গ্ৰাফৰ চিত্ৰ সহায়ত উল্লেখ কৰা 6 নম্বৰ কুৱেশ্যনটো তোমালোকৰ আলিগড় আন্দোলন কি এই আন্দোলনে কেনেকৈ মুছলমানসকলক আধুনিক চিন্তা চৰ্চাৰ পথ দেখাইছিল এইটো সুধিছে নেক্সট কুৱেশ্যন নম্বৰ 7 ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা তো এইখিনি আছিল তোমালোকৰ কুৱেশ্যন ইয়াতে যদি কিবা কুৱেশ্যন এনসাৰ তোমালোকক লাগে তেন্তে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা তেতিয়া মই তোমালোকৰ এনসাৰসমূহ দি দিম ওকে আজিলৈ ইমানে ধন্যবাদ